নৱনুৰ টেলেণ্ট একাডেমীত সংঘটিত হোৱা অমানসিক কাৰ্যক গৰিহণা পাটাছাৰকুছি মণ্ডল বিজেপিৰ সভাপতি ৰাজীৱ শৰ্মাৰ। দোষীক কঠোৰ শাস্তিৰ দাবী ৰাজীৱ শৰ্মাৰ। অসামাজিক আৰু অমানসিক চিন্তা চৰ্চাৰ পৰা আঁতৰি থাকিবলৈ সকলোকে আহ্বান ৰাজীৱ শৰ্মাৰ। নৱনুৰ টেলেণ্ট একাডেমীত টিউচনলৈ অহা 2 ছাত্ৰীক 2 যুৱকে দিছিল প্ৰেমৰ প্ৰস্তাৱ আৰু প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে দুমহলীয়া বিল্ডিঙৰ পৰা পেলাই দিয়াৰ ভাবুকি। তাৰ পিছত ছাত্ৰী দুগৰাকীক কৰিছিল টনা আজৰা। বজালী আৰু বৰপেটা জিলাৰ সীমান্ত ফিঙুৱা গাঁৱত নৱনুৰ টেলেণ্ট একাডেমীত সংঘটিত হোৱা জঘন্য ঘটনাস্থলীত উপস্থিত হয় পাটাছাৰকুছি মণ্ডল বিজেপিৰ সভাপতি ৰাজীৱ শৰ্মা। ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে ৰাজীৱ শৰ্মা। নেতাগৰাকীয়ে উল্লেখ্য ঘটনাৰ সৈতে জড়িত সকলক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰে। ঘটনাক কেন্দ্ৰ কৰি যাতে সমাজত অশান্তিৰ পৰিৱেশৰ সৃষ্টি নহয় আৰু সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয়, বজালী অঞ্চলৰ বাবে এই ঘটনা লজ্জাজনক আৰু দুৰ্ভাগ্যজনক ঘটনা। এয়া যাতে শেষ ঘটনা হয়, পুনৰ যাতে এনে লজ্জাজনক ঘটনা সংঘটিত নহয়, সেয়ে সকলোকে অমানসিক অসামাজিক চিন্তা চৰ্চাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। এনেকুৱা ঘটনা বজালীত হোৱা নাছিল, যোৱাকালি এইটো হ'ল। আমি অতি দুখজনক ঘটনা, এইটো লজ্জাজনক, সমাজখনৰ কাৰণে এটা লজ্জাজনক বতৰা। যিটো সময়ত এই চৰকাৰখনে, আমাৰ চৰকাৰখনে সমাজৰ প্ৰতিটো শ্ৰেণীক শিক্ষা দীক্ষা আত্মনিৰ্ভৰ ক্ষেত্ৰত আগবঢ়াই নিব খুজি আছে, তেনেকুৱা ক্ষেত্ৰত কিছুমান ব্যক্তিৰ মানসিকতা এনেকুৱা এটা গঢ় লৈ উঠিছে। আৰু যিটো কালি প্ৰতিফলন হ'ল, দুগৰাকী ক্লাছ 9ৰ ছাত্ৰী টিউচনৰ বাবে আহিছিল, তেখেতসকলক প্ৰথম প্ৰেমৰ প্ৰস্তাৱ দিলে, যৌন উৎপীড়নৰ চেষ্টা চলালে আৰু এই প্ৰস্তাৱ মানি নোলোৱাত তেখেতসকলক এই আপোনালোকে দেখিছে যি নৱনুৰ টেলেণ্ট একাডেমী, তাৰ পৰা গতিয়াই হত্যাৰ ভাবুকি দিলে। এই ছাত্ৰী দুজনে কিবা কৈ নিজে প্ৰাণ বচাই ঘৰলৈ গ'ল আৰু ৰাতিয়ে পৰিয়াল আৰু ইয়াৰ সমাজে লগ হৈ থানাত এজাহাৰ দিলে। আমি গম পালোঁ যোৱাকালি যি মূল অভিযুক্ত এই দুগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু এইমাত্ৰ আমি কিছু আগত ইয়াত আহি গম পালোঁ যে এই একাডেমীৰ ইয়াত যিটো আহি আমি গম পালোঁ যে ইয়াত বিভিন্ন আচলতে টিউচন চেণ্টাৰ নে অনৈতিক কাৰ্যকলাপৰ ঘাটি, এনেকুৱা এটা কথা ইয়াত ৰাইজৰ পৰা আহিছে। আৰু এজাহাৰত এই যে ইয়াৰ যিগৰাকী শিক্ষক, তেওঁকো দোষী সাব্যস্ত কৰিছে। আৰু এইমাত্ৰ আমি গম পালোঁ সেই শিক্ষকগৰাকীও এৰেষ্ট হ'ল। আমাৰ ক'ব লগা এইটো, এই যিটো মানসিকতা গঢ় লৈ উঠিছে, এইখন চব সমাজে এইটো পৰিহাৰ কৰিব লাগে আৰু নিজৰ ল'ৰা ছোৱালীক সুস্থ বাতাবৰণ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব লাগে। আমাৰ ফালৰ পৰাতো আমি কেতিয়াও এইবিলাক নিবিচাৰোঁ না, আমি হিন্দু মুছলিম, কিন্তু কিছুমান এই যিটো আমি দেখা পাই আছোঁ, কিছু বিশেষ সম্প্ৰদায়ৰ লোকে আমাৰ হিন্দু সম্প্ৰদায়ৰ ওপৰত এইটো আজি হিন্দু ছোৱালীয়ে হওক বা ক'ৰবাত অবৈধ বেদখলেই হওক, এইবিলাক চলাই আছে। চৰকাৰখনে এইসমূহ নিৰ্মূল কৰাৰ কাৰণে চেষ্টা কৰি আছে। আমি এটাই কামনা কৰোঁ, সমাজৰ পৰা এই যিটো মানসিকতা, সমাজে আগবাঢ়ি আহি এইসমূহ আঁতৰাব লাগে। আৰু এই যে কালিৰ দোষী যি অভিযুক্ত দুগৰাকী, লগতে ইয়াৰ যি অভিযুক্ত হৈছে শিক্ষকগৰাকী, উচিত আৰু দৃষ্টান্তমূলক শাস্তি পাওক আৰু বজালিতে নহয় অসমত এইটো শেষ ঘটনা হওক বুলি আমি আশা ৰাখিছোঁ। নিশ্চয় আছিল। আজি যদি ইয়াত তেখেতসকলে এটা অনুষ্ঠান পাতিছে, অনুষ্ঠানটো কি ধৰণে চলাই নিব, তাৰ পৰিচালনা সমিতিখনৰ দায়বদ্ধতা থাকিব লাগে। আৰু এনেকুৱা এটা শিক্ষাৰ প্ৰতিষ্ঠানত এনেকুৱা যিটো অনৈতিক কাৰ্যকলাপত কেনেকৈ সাহস পালে, যদি তাত থকা কোনোবা ব্যক্তিয়ে উচতনি দিয়া নাই, কি ধৰণে তাত এই ছাত্ৰী দুজনীক যৌন উৎপীড়ন বা প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কাৰণে, জোৰ জবৰদস্তি প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কাৰণে তেখেতসকলে সাহস পালে। আৰু ইতিমধ্যে আমি খবৰটো পালোঁ যে তাৰ যিগৰাকী মূল শিক্ষক, তেখেতকো এৰেষ্ট কৰিছে আৰু এইটো দৃষ্টান্তমূলক শাস্তি পাব লাগে।